ইয়াত কোনো দুৰ্নীতি কোনো হিচাপ নাই যদি আমি কৰিব যাওঁ। এনেকুৱা এটা পৰিস্থিতি হৈছে বজাৰত চব্জি বিক্ৰী কৰিব লগা হৈছে। যিকেইটা পইচা BTCত আহে চবকেইটা পইচা বাহিৰৰ মানুহে লৈ যায়। 12-20ৰ পৰা চব্জি আনি আমাৰ BTCত বিক্ৰী কৰিব লগা হৈছে। এনেকুৱা এটা পৰিস্থিতি হৈছে জংঘলী আমি যিটো ঢেকীয়া শাক বুলি কওঁ ঘৰুৱা ভাষাত, সেইটো উঠাই বড়ো মানুহ বিক্ৰী কৰিব লগা হৈছে। এটা VCDC চেয়াৰমেন যি কেইটা টকা পায়, এই কেইটা টকাতে কোনো কাম নকৰে, টকাবিলাক উঠাই খায়, অনলি খালি চাইনবোৰ্ডহে এটা লগাই দি আছে। যেতিয়া আমাৰ 2003 10 ফেব্ৰুৱাৰী যেতিয়া আমাৰ BTC চুক্তি হৈছিল, তেতিয়াৰ পৰা আমাৰ গুমা সমষ্টিটো সেইটো আমাৰ BPF দলে প্ৰাৰ্থী জয় হৈ আছে। সেইটো আগৰ পৰাই আমাৰ ৰেকৰ্ড আছে। ইয়াতে আৰু কোনো প্ৰত্যাহ্বান বুলি একো কোনো প্ৰাৰ্থী মই দেখা নাই আজিলৈকে। গুৱাহাটী আগৰ BTC আৰু এতিয়াৰ BTR ৰাতি আৰু দিন ডিফাৰেঞ্চ আহি গৈছে। কিয়নো যোৱা 17 বছৰ যেতিয়া আমাৰ BPF গভৰ্ণমেণ্টে আছিলে, তেতিয়া আমাৰ BPF দলৰ আমাৰ চিফ হাগ্ৰামা মহিলাৰী ছাৰে যথেষ্টখিনি উন্নয়ন কৰিছে। এইটো আপোনালোকে স্বীকাৰ কৰিব লাগিব। ৰাস্তাই হওক, ঘাটেই হওক, দলঙেই হওক, আমাৰ BTCত এখনো পকীকৰণ দলং নাছিলে। কিন্তু এতিয়া আপোনালোকে ইমান দিন বা 2 দিন 3 দিন আপোনালোকে ইয়াতে বাহৰ পাতি আছে। আপোনালোকে মোক কওকচোন কোনখন বা ব্ৰিজ কাঠৰ দলং আছে নেকি এতিয়া? সেইটো কোনে কৰিলে? UPPL দলে ক'ব পাৰিবনে যে আজি মই এখন দলং কৰি অপেনিং কৰিলোঁ? ক'ব নোৱাৰে। মেডিকেল কলেজ কোনে কৰিলে? এতিয়া যদি মই ক'ব যাওঁ, সেইটো লিষ্ট কৰি ক'বলৈ গ'লে আপোনাৰ ধৰক 12 ঘণ্টা সময় লাগিব BTC উন্নয়ন ক'ব গ'লে। ইমানখিনি উন্নয়ন আছে। UPPL যোৱা 5 বছৰ কি কৰিলে কওকচোন? না এটা ৰাস্তা ৰিপেয়াৰিং কৰিব পাৰিলে, না কোনো জাতি জনগোষ্ঠীটো উন্নয়ন কৰিব পাৰিলে। যদি ইমান উন্নয়নো কৰিছে, আজি আপোনালোকে আহিছে ভাল কথা। মই আপোনালোকক একদম স্বাগতম জনাইছোঁ। আপোনালোকে পালে আবেলি গোসাইগাঁও বজাৰত যাব, আমাৰ ভাওৰাগুৰি বজাৰত যাব, কোকৰাঝাৰ বজাৰত যাব। এনেকুৱা এটা পৰিস্থিতি আহি পাইছে। আমাৰ যিটোখন BTC চাওক, BTCখন কিন্তু এনে হোৱা নাই। বহুত জনগোষ্ঠী তাতে প্ৰত্যাহ্বান কৰি, বহুত জনগোষ্ঠী ইয়াতে প্ৰতিঘাত কৰি BTCখন আমাৰ চুক্তি হৈছে। সেই আমাৰ সোণাৰ BTCখন এতিয়া এনেকুৱা এটা পৰ্যায় আহি পাইছে, ক'বলৈ নিজকে লাজ লাগে। আজি বড়ো জনগোষ্ঠীৰ মানুহ এনেকুৱা এটা পৰিস্থিতি হৈছে বজাৰত চব্জি বিক্ৰী কৰিব লগা হৈছে। 12-20ৰ পৰা চব্জি আনি আমাৰ BTCত বিক্ৰী কৰিব লগা হৈছে। এনেকুৱা এটা পৰিস্থিতি হৈছে জংঘলী আমি যিটো ঢেকীয়া শাক বুলি কওঁ ঘৰুৱা ভাষাত, সেইটো উঠাই বড়ো মানুহ বিক্ৰী কৰিব লগা হৈছে। কাৰণটো কি? আগততো আমাৰ এইবিলাকত পিকচাৰত নাছিল। এতিয়া কাৰণটো কি? কাৰণটো এটাই, এইটো হ'ল আমাৰ উন্নয়ন। আগত আমি ঠিকা চিকা হওক, যিকোনো কাম হওক, এভেইলেবল BTCত পইচা আছিল, চব কামত ইউজ হৈছিল, পাব্লিকৰ হাতত পইচা আছিল। এতিয়া কোনো এটা পাব্লিকৰ হাতত পইচা নাই। পইচা হ'ব কেনেকৈ? কোনো এটা ৰাস্তাৰ কাম নাই, কোনো এটা উন্নয়ন নাই। যিকেইটা পইচা BTCত আহে চবকেইটা পইচা বাহিৰৰ মানুহে লৈ যায়। ক'ত কলিকতা, হাৰিয়ানা, ৰাজস্থান, দিল্লী, বম্বে এইবিলাকৰ কণ্ট্ৰেক্টৰ কাম কৰে পইচাখিনি ওলাই লৈ যায়। আৰু যি আমাৰ ইয়াত VCDC আণ্ডাৰত কাম হয়, সেইটোতো আমাৰ CM ছাৰে নিজে কৰি আছে। VCDC বনাইছে ইয়াতো বৰালি মাছ পুহি আছে। আপোনালোকেতো আমাৰ CM ছাৰে নিজে আমাৰ এইটো মিটিঙে গাই আছে যে VCDC বৰালি মাছহে পুহি আছে ইয়াতে। কেনেনা এটা VCDC চেয়াৰমেন যি কেইটা টকা পায়, সেই কেইটা টকাতে কোনো কাম নকৰে, টকাবিলাক উঠাই খায়, অনলি খালি চাইনবোৰ্ডহে এটা লগাই দি আছে। চাইনবোৰ্ড লগাই আছে, সেইটো ফটো মাৰি আছে, GST কৰি আছে, পইচা উঠাই আছে। এইটো মই নহয়, আপোনালোকে নিজে ফিল্ডত সোমাওক, প্ৰত্যেকটা ৰাস্তাৰ কিনাৰে আপোনালোকে এটাকৈ চাইনবোৰ্ড পাব। এইখিনি উন্নয়ন হৈছে, বাকীতো একো হোৱা নাই। ইয়াতে আপ টু আপোনাৰ VCDC মেম্বাৰৰ পৰা, চেয়াৰমেনৰ পৰা, TLCC চেয়াৰমেনৰ পৰা আপ টু EM লৈকে ইয়াত কোনো দুৰ্নীতি কোনো হিচাপ নাই যদি আমি কৰিব যাওঁ। এটা চৰকাৰ আছিলে ৰাইট, কিন্তু এতিয়া CM ছাৰেতো জল পটকৈ ওলাই আছে। CM ছাৰে নিজে কৈ আছে যে BTRৰ যিখন চৰকাৰ আছিলে বা যিবিলাক চেয়াৰমেনে আছিলে, কি কৈ আছে যে বৰালি মাছহে পুচি আছিলে। কাৰণটো কি? CM ছাৰৰ চৰকাৰ আমাৰ BJP আৰু UPPL চৰকাৰ ৰানিং থকা অৱস্থাতে CM ছাৰে যে এই কথাটো ক'ল, তাৰ কি বুজায়?
বিজেপিও মানে অসন্তুষ্ট হৈ আছে যে ইয়াতে কাম হোৱা নাই, দুৰ্নীতি হৈছে বুলি। আওপুকাকৈতো এইটো বুজাইছে নহয় জানো? হয়তো এতিয়ালৈকে আমাৰ নটিফিকেশ্যন জাৰি হোৱা নাই, তাৰ কাৰণে ক্লিয়াৰ ক'ব পৰা নাই। দুদিনমান পিছত ৰখক, জল পটকৈ চব বস্তু ওলাই যাব। আপোনালোকে ফিল্ড ছাৰ্ভে কৰক, তেতিয়া গম পাব। এতিয়া BTCত কি, BTCত পাব্লিকে এতিয়া আপনিকৈ ওলাই আহি আছে। কাৰণটো কি যে আমাক এতিয়া আৰু ছুইজাৰলেণ্ড চৰকাৰ নালাগে, আমাক এতিয়া লাগে যিটো আগৰ আমাৰ সোণাৰ BTC আছিল সেইখনে লাগে। কিয় না চাওক, আমি আজি বিৰোধীত আছোঁ, আমাৰতো আৰু তেনেকুৱা টকা পইচা নাই, তেনেকুৱা দুৰ্নীতি কৰিব পৰা নাই, বা আমাৰ চৰকাৰতো নাই। কিন্তু আমি যিখিনি মানে ৰাইজৰ মৰমে যিখিনি চলি আছোঁ, পাব্লিকে নিজে স্পষ্টভাৱে ওলাই আহি আছে যে আমাক এতিয়া BPF চৰকাৰ লাগে, কিয়নো আমাক আৰু ছুইজাৰলেণ্ড নালাগে। আজি চাওক, আমি আশীৰ্বাদ ৰিয়েলি যিখন ওলাইছোঁ, না আমি কাকোবা হাজিৰা দিছোঁ না কিবা দিছোঁ, পাব্লিক নিজে ট'টো ভাড়া কৰি কালেকশ্যন কৰি পাব্লিকে ওলাই আহিছে। যি নেকি আমি আচৰিত যে পাব্লিকে কি হ'ল, ইমান পাগলা কি হ'ল পাব্লিকে। সেইখন আমি সোণাৰ BTC এইকাৰণে কৈছোঁ, আমি চব জাতি জনগোষ্ঠী মিলি আমি এনেকৈ BTCখন চলাইছিলোঁ, চবে আগবাঢ়ি গৈছিলোঁ। এনেকুৱা এটা পৰিস্থিতি নাছিল যে কোনো জাতি জনগোষ্ঠী আমি বজাৰত জংলী শাক বিক্ৰী কৰিব লগা পৰিস্থিতি নাছিল। আমি কি কৰিছিলোঁ, যিখিনি আমি ষ্টেট গভৰ্ণমেণ্ট হওক, চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক, যিখিনি পইচা আছিলে, আমাৰ হাইকমাণ্ডে কি কৰিছে, সঠিক ৰাস্তাত খৰচা কৰিছিল, সঠিক পদত সেইবিলাক বস্তু ডিভাইড কৰি দিছিল। আৰু আমাৰ যিবিলাক MCL আছিল বা VCDC চেয়াৰমেন আছিল, মেম্বাৰে আছিল, আমাৰবিলাক কি কৰিছিল, এনেকুৱা কৰাপশ্যন কৰা নাই যে গোটেইখিনি গায়ব কৰা, এনেকুৱা কৰা নাছিলোঁ। যদি এনেকুৱা কৰিলে হয়, যোৱা 17 বছৰত এনেকুৱা কাম হৈছে, আৰু 5 বছৰত ছুইজাৰলেণ্ড যিখন বনাব বুলি কৈছে, বা ছুইজাৰলেণ্ড BTC বনাব, 5 বছৰত এনেকুৱা ছুইজাৰলেণ্ড বনালে না যে পাব্লিকে নিজে এতিয়া সশস্ত্ৰভাৱে ওলাই আহি আছে BPFত। এটা মছজিদত আধা বিঘা মাটি দিয়াটো সেইটো ডাঙৰ কথা নহয়। সেই নেতাগৰাকী কিমান কেইশমান বিঘা মাটি তাৰ অঙুহ পঙুহ ঘৈণীয়েক ছোৱালীৰ নামত কৰিছে, এইখনো ওলাব। আপুনি খালি এসপ্তাহমান ধৈৰ্য ধৰক, আমি এইখনো ওলাই আছোঁ। কাৰণ আমাৰ ইয়াতে যথেষ্ট পাহাৰীয়া অঞ্চল, জংঘল অঞ্চল আছে, বা আমাৰ ইয়াতে যথেষ্ট আমাৰ খাচ মাটি আছে, যিটো নেকি আমাৰ মুছলিম হওক, গাৰো হওক, নেপালী হওক, বড়োই হওক, বহুত মানুহ আছে। এতিয়ালৈকে বহুত মানুহ খাচ লেণ্ডত আছে। আমাৰ প্ৰথম এজেণ্ডাটো হ'ল, আমাৰ BTC নিৰ্বাচন হোৱাৰ পিছত আমি পৰিষদত কেবিনেট বহি কেনেকৈ আমি পাট্টা দিব পাৰোঁ, আমি ফাৰ্ষ্ট এজেণ্ডা সেইটোৱে লৈছোঁ। পাট্টাখিনি দিম। দ্বিতীয়তে আমাৰ নিবনুৱা যিবিলাক আছে, নিবনুৱা আজি চাওক বহুত বেকাৰ মানুহ হৈ গ'ল, কৰ্মহীন হ'ল, সেইবিলাক মানুহক আমি কিবা এটা পেকেজ ৰাখিছোঁ, সেইবিলাক আমি ল'ম। তাৰপিছত দ্বিতীয়তে আহিল আমাৰ যিবিলাক মহিলা আছে, আপোনাৰ বিয়া হোৱা নাই, সেইবিলাকৰ কাৰণে আমি কিবা এটা 5 গ্যাৰাণ্টি লৈছোঁ।